অহাকালি মোৰ হাজবেণ্ডৰ বাৰ্থডে আৰু যিহেতু মই এক্সাম চলি থকাৰ কাৰণে কাইলৈ হয়তো থাকিব নোৱাৰিবও পাৰোঁ, গতিকে আজি ৰাতি এটা ছাৰপ্ৰাইজ দিম, একদম সৰু সুৰাকৈ এটা ছাৰপ্ৰাইজ দিম বুলি ভাবি আছোঁ। অন্য দিনাখন আকৌ বেলেগতে থাকে, মানে বেলেগত কাম থাকে, কিন্তু আজি গুৱাহাটীতে কাম আছে, গতিকে সোনকালেও পাবহি আজি চাগে আহি। মই একদম কিমান আৰু কি অলপমান ৰিবন দি বৌ বনাই থৈছোঁ, ভাবি আছিলোঁ বহুত দিনৰ পৰা, কিন্তু এনেকুৱা নহ'লে একো, কিন্তু যিমানেই যি নহওক অকণমানকৈ হ'লেও ছাৰপ্ৰাইজ দিম বুলি ভাবিছোঁ, কাৰণ বিয়াৰ পিছত এইটো মানে তাৰ ফাৰ্ষ্ট বাৰ্থডে হয়, তো বেলুন ফুলাম এতিয়া। মানে খালি বেলুনখিনি ফুলাই লৈছোঁ, কাৰণ বেলুন ফুলাওঁতে মোৰ বহুত বেছি টাইম লাগে। তাৰপিছত মই ফ্লিপকাৰ্ট মিনিটৰ পৰা অলপ বস্তু অৰ্ডাৰ কৰিলোঁ, ডেক'ৰেটিভ আইটেম অলপ কেণ্ডেল এনেকৈ পেলাই কেক বনাবৰ কাৰণেও এইটো ক্ৰীম চিজ এটা অৰ্ডাৰ কৰি ল'লোঁ। তাৰপাছত লাহে লাহে এইখিনি কৰোঁতে মোৰ অৱস্থা বেয়া হৈ গৈছে, মানে ফেন অফ কৰি কৰিব লগা হৈছে ন, বিৰাটেই বেছি গৰম আৰু বহুত কিবা লাগি গৈছিল। কিন্তু ৰাতি যেতিয়া এইটো লুক দেখিছে ন সি বহুত বেছি হেপী, কাৰণ এগেইন হেপী বাৰ্থডে মোৰ শুন, একদম তোমাক জন্মদিনৰ বহুত বহুত শুভেচ্ছা থাকিলে, তোমাৰ সপোনবিলাক তুমি যি ভাবি আছা সকলোবিলাক যাতে পূৰ হয় আৰু একদম ভালকৈ থাকা মোৰ লগত, ভালে কুশলে যাতে হওক, মানে একদম দিনবিলাক পাৰ হৈ যায়, আমাৰ আহিবলগীয়া দিনবোৰ যাতে একদম ভাল হওক, সেইখিনিয়ে বিচাৰোঁ ক'বলৈ। আৰু এই ডেক'ৰেশ্যনখিনি সঁচাকৈ সি বহুত বেছি ভাল পালে, ইমান কম টাইমত মানে এনেকৈ পেলাই যে মই যে কৰিব পাৰিলোঁ, একদম মানে সি বহুত বেছি সুখী, আৰু তাৰ সুখতে মোৰ সুখ। আৰু একদম ধুনীয়াকৈ এটা ফটো, মানে লাইটৰ পোহৰটো কেনেকুৱা লাগিছে এটা ফটো ভিডিঅ' ক্লিক কৰি ল'লোঁ, আৰু সকলোৱে আশীৰ্বাদ কৰিব দেই তেওঁক।